Hello everyone, welcome back to ASGK Learning. আজি ভিডিঅ'ত পুনৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেণ্ট জিকে পাৰ্ট 5 লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, কোনজন অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই পোন প্ৰথমবাৰ বিহু পতাকা অংকন কৰিছিল? এ. নিপ বৰুৱা, বি. হেমচন্দ্ৰ গোস্বামী, চি. প্ৰবীণ বৰুৱা, ডি. শৰৎ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল এ. নিপ বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 2, বিষ্ণুপ্ৰসাদ ৰাভাক কেতিয়া কলাগুৰু উপাধি প্ৰদান কৰা হৈছিল? এ. 1930, বি. 1942, চি. 1940, ডি. 1952। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি 1940। তেখেতক এই উপাধি সৰ্বপল্লী ৰাধাকৃষ্ণনে প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, পাটকাইৰ সিপাৰে মোৰ দেশ পুথিখনৰ ৰচক কোন? এ. কবিৰাজ চক্ৰৱৰ্তী, বি. চন্দনা গোস্বামী, চি. ৰঞ্জু হাজৰিকা, ডি. ৰঘুনাথ চৌধাৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি চন্দনা গোস্বামী। নেক্সট কুৱেশ্যন নম্বৰ 4, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল? এ. 1985, বি. 1888, চি. 1887, ডি. 1952। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি 1888। নেক্সট কুৱেশ্যন নম্বৰ 5, প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? এ. মনুমতী, বি. ভানুমতী, চি. ভাইটি, ডি. ইন্দ্ৰমালতী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভানুমতী। নেক্সট কুৱেশ্যন নম্বৰ 6, 2024 বৰ্ষৰ অসমৰ কোনে পদ্মশ্ৰী বঁটা লাভ কৰিলে? এ. পাৰ্বতী বৰুৱা, বি. জয়ন্ত বৰা, চি. বিন্দেশ্বৰ পাঠক, ডি. পদ্ম হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ. পাৰ্বতী বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 7, 2024 বৰ্ষত দেশৰ পদ্ম সন্মান মুঠ কিমান গৰাকী ব্যক্তিয়ে লাভ কৰিছে? এ. 121 গৰাকী, বি. 132 গৰাকী, চি. 110 গৰাকী, ডি. 118 গৰাকী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 132 গৰাকী। নেক্সট কুৱেশ্যন নম্বৰ 8, 2024 বৰ্ষত অসমৰ মুঠ কিমান গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে? এ. 5 গৰাকী, বি. 4 গৰাকী, চি. 3 গৰাকী, ডি. 6 গৰাকী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি 3 গৰাকী। নেক্সট কুৱেশ্যন নম্বৰ 9, ভাৰতৰ ভিতৰত আটাইতকৈ জনবহুল ৰাজ্য কোনখন? ক. অসম, খ. ৰাজস্থান, গ. মহাৰাষ্ট্ৰ, ঘ. উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল ঘ. উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন নম্বৰ 10, চিল্কা হ্ৰদ কোন ৰাজ্যত অৱস্থিত? ক. নাগালেণ্ড, খ. পশ্চিমবংগ, গ. ছিকিম, ঘ. উৰিষ্যা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ. উৰিষ্যা। চিল্কা হ্ৰদ উৰিষ্যাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 11, আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন, ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? এ. কানাহা ৰাষ্ট্ৰীয় উদ্যান, বি. তাডোবা ৰাষ্ট্ৰীয় উদ্যান, চি. জিম কাৰ্বেট ৰাষ্ট্ৰীয় উদ্যান, ডি. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বন্ধুসকল, এই প্ৰশ্নটিৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু পৰৱৰ্তী ভিডিঅ'সমূহ এনেদৰে পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।